নমস্কাৰ, মোৰ নাম বিবেক গায়ন। মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট নগৰ শাখাৰ সম্পাদক আৰু পোনপ্ৰথমে সন্মানিত সংবাদ মাধ্যমৰ প্ৰতিজন সংবাদ প্ৰতিনিধিক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই সংবাদমেলত আমাৰ লগত উপস্থিত আছে আমাৰ সতীৰ্থ তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক খেলুৱৈ ভাৰতৰ সংযোজিকা সুদৰ্শনা খাউণ্ড ডাঙৰীয়ানী আৰু লগত উপস্থিত আছে গোলাঘাট নগৰ শাখাৰ ৰাষ্ট্ৰীয় কলা মঞ্চৰ সংযোজক ধ্ৰুৱজ্যোতি শইকীয়া আৰু গোলাঘাট নগৰৰ কাৰ্যকৰ্তা আমাৰ লগত উপস্থিত আছে। আপোনালোকক অখিল ভাৰতীয় বিদ্যাৰ্থী তৰফৰ পৰা আমি জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে অহা 14 আগষ্ট তাৰিখে গোলাঘাট নগৰত আমি এক বৃহৎ তিৰংগা যাত্ৰা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই তিৰংগা যাত্ৰা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা পুৱা 10 বজাত আৰম্ভ কৰা হ'ব। এই যাত্ৰাত প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ লক্ষ্য নিৰ্ধাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। তাত গোলাঘাটৰ প্ৰায় 14খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰা হ'ব। আমাৰ উদ্দেশ্য এই যাত্ৰা যে ভাৰত মাতাৰ আৰু ৰাষ্ট্ৰীয় পতাকাৰ সন্মানৰ বাবে আৰু স্বাধীনতাৰ আৰু স্মৰণৰ বাবে এই যাত্ৰা আৰম্ভ কৰা হ'ব। এই যাত্ৰা পুৱা 10 বজাত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰি গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ মুখেদি আৰম্ভ কৰি 10 কোম্পানীৰ অভিমুখে গৈ ভোগ হোটেলৰ সমীপে অৰ্থাৎ ধুদৰালি হৈ থানা চাৰিআলিত ওলাই সদৰ থানাৰ সন্মুখেদি গৈ আকৌ পুনৰ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই যাত্ৰা সমাপ্তি ঘটা হ'ব। ধন্যবাদ। বিশিষ্ট আমাৰ গোলাঘাট জিলাৰ বিশিষ্ট সমাজসেৱক তথা বীৰংগনা সতীহাদিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য GP সিংঘানিয়া ডাঙৰীয়া আৰু গোলাঘাটৰ বিশিষ্ট সমাজসেৱক লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ ডাঙৰীয়া তাত উপস্থিত থাকিব। প্ৰায় 200 ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ লক্ষ্য লোৱা হৈছে। ইতিমধ্যে সকলোকে আমি জনাবলৈ পাই সুখী হৈছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সদস্যতা ভৰ্তি অভিযান ইতিমধ্যে 2025-26 বৰ্ষৰ সদস্যতা অভিযান যোৱা 5 আগষ্টৰ পৰা আৰম্ভ হৈছে। এইবাৰ অসম প্ৰদেশে 2,50,000 সদস্যতা ভৰ্তিৰ বাবে লক্ষ্য ৰাখিছে। ঠিক তেনেদৰে গোলাঘাট জিলাতো 9,000 ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ আমি লক্ষ্য ৰাখিছোঁ আৰু গোলাঘাট জিলাৰ অন্তৰ্গত প্ৰায় প্ৰতিটো শাখাৰ অন্তৰ্গতত আমি এই সদস্যতা অভিযান কৰিবলৈ ওলাইছোঁ। আমি প্ৰত্যেকখন নগৰত এজন হিচাপ প্ৰমুখ আৰু সদস্যতা প্ৰমুখ সহপ্ৰমুখ হিচাপে ৰাখিছোঁ আৰু তাত আমি বিদ্যালয় মহাবিদ্যালয়তো তেনেদৰে সদস্যতা প্ৰমুখ ৰাখিছোঁ আৰু গোলাঘাট জিলাৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীক আমি স্বাগতম জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰৰ পুনৰ নিৰ্মাণৰ হকে কাম কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ। ধন্যবাদ।